পাথাৰকান্দিৰ বিজেপি নেতা হত্যাকাণ্ডত জড়িত অবৈধ বাংলাদেশী এই বিস্ফোৰক মন্তব্য মন্ত্ৰী কৃষ্ণেন্দু পালৰ ভূমি বেদখলক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ বাবে বিজেপি নেতা বিকাশ ধৰক অপহৰণ কৰি হত্যা কৰাৰ দাবী মন্ত্ৰীগৰাকীৰ অঞ্চলটোত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰে বেদখল কৰাৰ লগতে ধাৰাবাহিকভাৱে অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰি অহাৰ অভিযোগ মন্ত্ৰীগৰাকীৰ অবৈধ বাংলাদেশীয়ে বিজেপি নেতাক হত্যা কৰা বিষয়টো চৰকাৰে কোনো কাৰণতে সহজভাৱে নলয় বুলি মন্তব্য কৰিলে মন্ত্ৰী কৃষ্ণেন্দু পালে ইতিমধ্যে অঞ্চলটোত উচ্ছেদৰ বাবে প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে বিজেপি নেতা হত্যাকাণ্ডত জড়িত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৬টা অভিযুক্তক মূল অভিযুক্ত আব্দুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল নিখোজ বিকাশ ধৰৰ মৃতদেহ বিজেপি নেতা হত্যাকাণ্ডক কেন্দ্ৰ কৰি বৰ্তমানো অব্যাহত আছে অঞ্চলটোত চেপা উত্তেজনা মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোৱাকালি আলোচনা হৈছে আমি অলৰেডি কৈছো এই বহিৰাগত বাংলাদেশী মানুহ থাকিলে ইয়াত ক্ৰাইম কন্ট্ৰল কৰা মুস্কিল হ'ব চাওক ইমান এটা ভাল মানুহ ঘৰৰ পৰা ফোন কৰি লৈ গৈছে লৈ মাৰ্ডাৰ কৰি দিলে এইটো কোনে ভাল চকুৰে দেখিব আমাৰো বেয়া লাগিছে গোটেই ৰাইজে সংযম কৰিছে এইটো আমি ৰাইজক ধন্যবাদ জনাওঁ ইমান সংযম কৰিছে পুলিচ প্ৰশাসনে ভূমিকা ভাল লৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় কন্টিনিউয়াস মানে খবৰ লৈ আছে যে মানে পৰিস্থিতি কেনেকুৱা আছে পৰিস্থিতি তো কন্ট্ৰল কৰিছে বিজেপি নেতা হত্যাৰ আঁৰত বহু কাহিনী এতিয়া উদ্ঘাটিত হৈ আছে আৰক্ষী অধীক্ষকৰ মতে এটা জমিৰ কাজিয়া আছিল আৰু মন্ত্ৰী কৃষ্ণেন্দু পালে ইয়ালৈ তীখা প্ৰতিক্ৰিয়া ব্যক্ত কৈছে যেন বাংলাদেশীসকলে ইয়াতে তাণ্ডৱ চলাই আছে আৰু এইখিনি ঠাইত আচলতে বাংলাদেশী দপদপনি চলি আছে বুলি স্পষ্টকৈ উল্লেখ কৰিছে মন্ত্ৰী কৃষ্ণেন্দু পালে তেওঁ কৈছে মন্ত্ৰী কৃষ্ণেন্দু পালে কৈছে যেন এইখিনি ঠাইত বাংলাদেশী লোকে ইয়াতে অনুপ্ৰৱেশকাৰীয়ে মাটি দখল কৰি আছে আৰু বহু দিনৰ পৰাই কিন্তু ইয়াতে বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত কৰি আছে তেওঁলোকে যি চৰকাৰী ভূমি বা আন ভূমি যি দখলৰ কথা উল্লেখ কৰিছে যেন তেওঁলোকে অবিৰত 1985 চনৰ পৰা তেওঁলোকে ইয়াতে এটা তাণ্ডৱৰ সৃষ্টি কৰি ৰাখিছে বুলি কৃষ্ণেন্দু পালে স্পষ্টকৈ উল্লেখ কৰিছে আৰু এইখিনি মুহূৰ্তত যদি দেখা যায় যেন যি এছএছপি লীনা দলেৰ যিটো কালি ভাষ্য দিছিলে যেন কিবা এটা বিবাদ লৈ এটা বিচাৰ কৰিব লাগিছিল আৰু বিচাৰৰ কথা এই বিচাৰৰ কথাটো কিন্তু মাটিৰ হ'ব পাৰে মাটিৰ এটা আমিও যিমানখিনি জানিব পাৰিছো এটা মাটিৰ দখলক কেন্দ্ৰ কৰি এইগৰাকী আমি কালি যি যোৱাকালিৰ যি বাতৰিত আমি বিভিন্ন সময় উল্লেখ কৰিছিলো যে এইগৰাকী লোক কিন্তু প্ৰতিবাদী কণ্ঠ আছিলে আৰু এই প্ৰতিবাদী কণ্ঠ থকাৰ বাবেই হয়তো কোনো মাটি দখল কৰিব দিয়া নাই আজি যিটো মন্ত্ৰীয়ে কৈছে এই মন্ত্ৰীৰ কথা পৰা কিন্তু স্পষ্ট হৈ আছে লাহে লাহে গতিকে সঁচাকৈ ইয়াতে কি বাংলাদেশী যেন দুৰ্বৃত্তৰ দপদপনি চলি আছে নেকি বাংলাদেশৰ পৰা মানুহ আহি ইয়াতে বসতি স্থাপন কৰিছে নেকি পূৰ্বে কিন্তু এনে তথ্য কিছু উদ্ঘাটিত হৈছিলে আৰু ইয়াতে উচ্ছেদ অভিযান চলিছিলে মন্ত্ৰীয়ে আজি পুনৰ কৈছে যে ইয়াতে কিন্তু আৰু উচ্ছেদ অভিযান চলিব লাগে আৰু যেন আচলতে যিসকলে ভূমি দখল কৰিছে আনকি যেন সংৰক্ষিত বনাঞ্চলৰ মাটিও দখল কৰাৰ কথা উল্লেখ কৰিছে গতিকে ইয়াতে কিন্তু দাবী উঠি আছে যে ইয়াতে পুনৰ কিন্তু এভিকশন হ'ব লাগে আৰু উৎখাত কৰিব লাগে যিসকল বাংলাদেশী ইয়াতে মাটি দখল কৰিছে গতিকে সঁচাকে যদি ইয়াতে বাংলাদেশী লোকৰ দপদপনি থাকে ইয়াত নিশ্চয় প্ৰশাসনে গুৰুত্ব ল'ব আৰু যেহেতু মুখ্যমন্ত্ৰী মহোদয় ইয়াতে যিখিনি অসমৰ বিভিন্ন মাটি দখলৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ দখলৰ উৎখাত কৰাৰ কাৰণে যে ভূমিকা পালন কৰি আছে ইয়াত নিশ্চয়কৈ ইয়াতে কিন্তু দেখা যাব যেন হয়তো মুখ্যমন্ত্ৰী পদক্ষেপ ল'ব আৰু উৎখাত হ'ব পাৰে ইয়াতে পুনৰ হয়তো উচ্ছেদ অভিযান চলিব পাৰে